প্ৰস্তাৱ আপোনাৰ কাষলৈ আহিছো ধাৰাবাহিকভাৱে আমি বানাক্ৰান্তৰ খবৰ জনাই গৈছো আপুনি শিৱসাগৰত উপস্থিত আছে যেহেতু এতিয়া পানী কেনে ধৰণৰ কিছু পৰিমাণে কমিছে বুলি আমি খবৰ পাইছো কিন্তু জটিলতা এতিয়াও কমা নাই এতিয়া পানী যদিও চহৰখনৰ পৰা ওলাই গৈছে কিন্তু অন্যান্য বহু অঞ্চল নতুনকৈ বুৰিবলৈ আৰম্ভ কৰিছে গতিকে সেই খবৰখিনি আমাক জনাওক আৰু লগতে যেটো প্ৰসংগ সংযোজন কৰিব বিচাৰিছো প্ৰশাসনৰ যেটো ভূমিকা আপুনি কিছু মুহূৰ্তৰ পূৰ্বে বাতৰিত এটা কথা উল্লেখ কৰিছিল যে মন্ত্ৰী আহাৰ লগে লগেহে তেওঁ লগত প্ৰশাসনৰ লোকসকল গৈ নিৰ্দিষ্ট কিছু ঠাইলৈ যায় কিন্তু তাৰ বাহিৰে তেওঁলোকৰ যেটো তৎপৰতা দেখুৱাব লাগে বানাক্ৰান্তৰ কাষত সেইখিনি তেওঁলোকক কিন্তু দেখিবলৈ পোৱা হোৱা নাই আৰু সহায় কৰিবলৈ গৈছে দুই এক কিন্তু সহায় কৰিবলৈ গৈ সেই দুই এঠাইলৈ গৈ আধাৰ পৰাই উভতি আহিছে আৰু আপুনি যেটো কালি প্ৰসংগ উল্লেখ কৰিছিল যে কেৱল মাত্ৰ ফটো ভিডিঅ' কৰি সেইখিনিতেই যেন সীমাবদ্ধ হৈ আছে একাংশ নিৰ্দিষ্ট বিষয়া তেওঁলোকে যিখিনি দায়িত্ব কৰিব লাগে সেইখিনি পালন কৰা নাই এঞ্জেলা শিৱসাগৰ চহৰৰ যেটো বান পৰিৱেশ সেই বান পৰিস্থিতিটো এক প্ৰকাৰ যদিও বা অকণমান কমিছে বুলি কোৱা হৈছে বা কাগজে পত্ৰই দেখুওৱা হৈছে যে দৰিকাৰ যেটো পানীৰ যেটো জলস্তৰ সেই জলস্তৰ অকণমান কমিছে কিন্তু শিৱসাগৰ চহৰৰ ষ্টেচন চাৰিআলিত এতিয়াও একাঠুৰ ওপৰত পানী আৰু যেটো সুত বেদবাৰী নিমাইজানৰ ফালৰ পৰা যেটো সুত আহি আছে বিজি ৰোড সম্পূৰ্ণৰূপে এক প্ৰকাৰ বন্ধ অৰ্থাৎ আপুনি এক কথাত ক'বলৈ গ'লে প্ৰায় অপৰিৱৰ্তিত হৈ আছে এই মুহূৰ্তলৈকে কাৰণ বৰ্ডিং ৰোডত এতিয়া মই আছোঁ আমি ইয়াৰ পূৰ্বৰ যিখন বুলেটিন তাত আমি দেখুৱাইছিলোঁ ষ্টেচন চাৰিআলিৰ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছোঁ বৰ্ডিং ৰোডৰ মুক্তিনাথ চাৰিআলিৰ দৃশ্য মুক্তিনাথ চাৰিআলিত এতিয়া এনেকুৱা ধৰণে এই পথটো পানী দলমুখ চাৰিআলিৰ পৰা শিৱদৌললৈকে যাব নোৱাৰা এটা পৰিৱেশ সেই গোটেই অংশটোৱে এক প্ৰকাৰ চিল হৈ আছে ষ্টেচন চাৰিআলিৰ পৰা শিৱদৌলৰ ফালৰলৈ অহা যেটো পথ সেই পথটো সম্পূৰ্ণৰূপে পানীৰ তলত বিজি ৰোড মুঠৰ ওপৰত এই মুহূৰ্তলৈকে পানীৰ পৰা মুক্ত হোৱা নাই বা ষ্টেচন চাৰিআলি ASTCৰ পৰা আপুনি আগলৈ সেইফালে যাব নোৱাৰে সম্পূৰ্ণৰূপে যোগাযোগ ব্যাহত এতিয়া কথাটো হৈছে যে বাৰে বাৰে কৈ থকা হৈছে যে যিসমূহ নতুন অঞ্চল প্লাবিত হৈছে দৰিকা যিহেতু সোমাইছে কিন্তু চহৰৰ পানী কোনফালে ওলাব চহৰৰ পানী গৈ এক প্ৰকাৰ কুঁৱৰপুৰ পাণবেচা সেইসমূহ স্থান পাইছেগৈ এটা পথেই বাছি আছে চহৰলৈ অহাৰ হাইৱেৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা সেয়া হৈছে যে ঢুলীয়াপাৰ মথাদাং হৈ ৰাইজ ইয়ালৈ আহিব পৰা হৈ আছে কিন্তু এতিয়া দিখৌ জলস্তৰ বৃদ্ধি পাইছে পুনৰ সেই খবৰ আহিছে যে নাগালেণ্ডৰ পৰা দিখৌ জলস্তৰ যিহেতু বৃদ্ধি পাইছে নাগালেণ্ডত আকৌ বান পৰিৱেশ বেয়া হৈছে এতিয়া দিখৌৱে যদি কেনেবাকৈ ঢুলীয়াপাৰৰ ৰাস্তা বুৰাবলৈ হয় সেই ৰাস্তা যদি বুৰাবলৈ হয় ডুবিবলৈ যদি হয় তেতিয়াহ'লে কিন্তু তাৰ পিছত শিৱসাগৰৰ সৈতে সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হ'ব কাৰণ এতিয়া শিৱসাগৰৰ পৰা নাজিৰা যাবলৈ আপোনাৰ কোনো ৰাস্তা নাই বিজি ৰোডেদি পথ সম্পূৰ্ণৰূপে বন্ধ জয়সাগৰ হৈ সম্পূৰ্ণৰূপে বন্ধ আৰু ইয়াৰ পিছত যিসমূহ অঞ্চল গৌৰীসাগৰ হাতীগুলি এতিয়া হাতীগুলিত মই অকণমান পূৰ্বে খবৰ পাইছোঁ যে হাতীগুলিত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বাইক পাৰ হ'ব নোৱাৰা অৱস্থা হৈছে তাত মানুহ এক প্ৰকাৰ সুতে চুচৰাই লৈ গৈছে বাইক চুচৰাই লৈ গৈছে এনেকুৱা হৈছে এটা পৰিৱেশ গৌৰীসাগৰত এতিয়াও ঠায়ে ঠায়ে এককাল পৰ্যন্ত পানী এনেকুৱা এটা পৰিৱেশত এতিয়া মানুহে কি কৰিব কি নকৰিব সেই মুহূৰ্তত যেতিয়া আমি ষ্টেচন চাৰিআলিত যেটো সময়ত এককাল পৰ্যন্ত পানী হৈ আছে আমি যেতিয়া ৰাইজৰ সৈতে কথা পাতিছোঁ ষ্টেচন চাৰিআলিৰ ৰাইজে কৈছে যে তাত তেওঁলোকে পানীৰ বটল পোৱা নাই কেতিয়াবা গাড়ী এখন আহে গাড়ীখন আহি পানী কেইবটলমান তাত দিয়ে আৰু কোনোবাই পালে নাপালেও নাই এতিয়া মন্ত্ৰী যি দুগৰাকী ইয়াত আছে মন্ত্ৰী সুশান্ত বৰগোহাঁই আছে অভিভাৱক মন্ত্ৰী শিৱসাগৰৰ বিমল বৰা আছে তেওঁলোকে লাগি আছে তেওঁলোকে য'ত যায় তালৈ জিলা আয়ুক্তগৰাকী যায় তালৈ প্ৰশাসনৰ মুৰব্বী যায় প্ৰশাসনৰ বিষয়ববীয়াসকল যায় কিন্তু পৰৱৰ্তী সময়ত তাত মন্ত্ৰীগৰাকী যোৱাৰ লগে লগে তাত সুবিধা ঠিকেই পায় কিন্তু মন্ত্ৰীগৰাকীয়ে যে পিঠি দিলে মন্ত্ৰীগৰাকীয়ে যে তাৰ পৰা ঘূৰি আহে তাৰপিছত তালৈ আৰু কোনো নাযায় জিলা আয়ুক্তগৰাকীয়ে এতিয়ালৈকে ষ্টেচন চাৰিআলিত খোৱা পানীৰ ব্যৱস্থা এতিয়ালৈকে তেওঁ দিব পৰা নাই জিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা 1 কিলোমিটাৰ দূৰত্বত থকা সেইসমূহ ঘৰত এতিয়াও ৰাইজ আবদ্ধ হৈ আছে তাত খোৱা পানী নাই বিদ্যুৎ যোগান সেয়াটো আজি কিমান দিনলৈ আৰু নাপায় সেই কথাটো এক প্ৰকাৰ অনিশ্চয়তাৰ গৰাহলৈ গৈছে এতিয়া খোৱা পানীয়ে যেতিয়া নাপায় তাত জিলা প্ৰশাসন যন্ত্ৰটোৱে কৰিছে কি বিধায়কগৰাকীয়ে ইয়াত স্পষ্টকৈ কৈ দিছে যে জিলা প্ৰশাসনৰ ভূমিকা সম্পূৰ্ণৰূপে শূন্য জিলা প্ৰশাসনৰ সম্পূৰ্ণৰূপে শূন্য ভূমিকাত এতিয়া শিৱসাগৰবাসীয়ে কক বকাইছে শিৱসাগৰৰ যিসমূহ হোটেল আছে পৰিৱেশো আমি দেখুৱাই যাম যিসমূহ শিৱসাগৰৰ হোটেল আছে সেই হোটেলসমূহত এতিয়া বাহিৰৰ ইয়াত লোক নাই
ইয়াত শিৱসাগৰৰ মানুহেই হোটেল ভৰ্তি কৰি ৰাখিছে কোনো হোটেলত এতিয়া কোনো ৰুম নাই কোনো খালিয়ে নাই সকলো হোটেল বুক হৈ আছে কাৰণ শিৱসাগৰৰ ৰাইজে যিসকলে পাৰে হোটেলত থাকিব তেওঁলোকে আহি একাংশ হোটেলত আছে একাংশ ৰাইজ এতিয়াও বিজি ৰোড ষ্টেচন চাৰিআলি সেইসমূহ অঞ্চলত কাৰোবাৰ ঘৰত যদি পাৰিছে ফাৰ্ষ্ট ফ্ল'ৰত আছে বহু লোক একেলগে আছে তলৰ ফ্ল'ৰত তলৰ মহলাত সম্পূৰ্ণৰূপে পানী এককাল পৰ্যন্ত এতিয়াও পানী আছে নিমাইজান বেতবাৰী সেইসমূহ অঞ্চললৈতো আপুনি চাবই নোৱাৰে বেতবাৰীৰ পৰা এতিয়াও ফোন আহি আছে বহু সংখ্যক ফোন বাহিৰৰ পৰাও কৰি আছে যে তাত লোকসকল আছে তাৰ পৰা উদ্ধাৰ কৰক তাত হেল্পলাইন নাম্বাৰ যি দুটা শিৱসাগৰৰ জিলা প্ৰশাসনে দিছে সেই হেল্পলাইন নাম্বাৰ দুটা এক প্ৰকাৰ সুইচ অফ কৰি থোৱাৰ বাহিৰে বেলেগ কোনো উপায় নাই তাত হেল্পলাইন নাম্বাৰ একোৱে কোনো সঁহাৰি পোৱা নাই মূলত কষ্ট যিটো হেল্পলাইন নম্বৰ দিয়া হৈছিল সেয়া আচলতে ৰাইজৰ কোনো ধৰণৰ সহায় হোৱাই নাই নেকি এতিয়ালৈকে হেল্পলাইন নম্বৰ আমি এতিয়ালৈকে সামাজিক মাধ্যমত হওক বা অন্যান্য মাধ্যমৰ জৰিয়তে যিসকলে মন্তব্য প্ৰকাশ কৰি আছে ভুক্তভোগীসকলে সেই কথাই উল্লেখ কৰিছে আপুনি কোৱা কথাষাৰেই কৈছে যে হেল্পলাইন নম্বৰ দুটাত আমি ইমান ফোন কৰিছোঁ অথচ আমি যোগাযোগ কৰিবলৈ সক্ষম হোৱা নাই তেন্তে এই হেল্পলাইন নম্বৰকেইটা দিয়া হৈছিল কিয় যদি ৰাইজে যোগাযোগেই কৰিব পৰা নাই সেই যিটো হেল্পলাইন নাম্বাৰ দিছিল সেই হেল্পলাইন দুটাৰ পৰা কোনো সঁহাৰি পোৱা নাই মুঠৰ ওপৰত এটাই কথা য'ত মন্ত্ৰী বিমল বৰা গৈছে য'ত মন্ত্ৰী সুশান্ত বৰগোহাঁই গৈছে য'ত বিধায়কগৰাকীক গৈছে বিধায়ককতো এক প্ৰকাৰ হাৱাই নিদিয়ে প্ৰশাসনে সেই কথাটো স্পষ্ট কাৰণ বিধায়কে বিভিন্ন ঠাইলৈ গ'ল কালুগাঁও খলগুৰি খনামুখ আদি বিভিন্ন ঠাইলৈ গ'ল ফুলপানী চিগাত যেতিয়া জাজিত যেতিয়া ৰাইজে ককবকাই আছিল সেই সময়ত বিধায়কে গৈ তাত দুসাঁজ ভাতৰ ব্যৱস্থা কৰিলে ঠিকেই তাৰপিছত জিলা প্ৰশাসনে তাত যে ফ'ল' আপ কৰিব লাগে মাত্ৰ এখন নাও দি থৈ দিলে এতিয়া চাৰিঙৰ প্ৰায় 21খন গাঁও হাফলুটিং তেলিয়াল নামদাং গোহাঁইগাঁও বেজগাঁও হাতীগুলি সোণতলি চিগা খনামুখ এইসমূহ স্থানত এতিয়া নাও দি থৈ দিছে দুখন এখন নাও দি থৈ দিছে সেই নাৱে ঘূৰি ফুৰিছে কিন্তু তাত খোৱা পানীৰ ব্যৱস্থা নাই তাত কোনো আশ্ৰয় শিবিৰৰ ব্যৱস্থা নাই মুঠৰ ওপৰত ডিচিয়ে ফেচবুকৰ জৰিয়তে সকলো পানী সমাধান কৰি দিলে ডিচিয়ে ফেচবুকৰ জৰিয়তে মুঠৰ ওপৰত কামেই কৰি আছে য'ত মন্ত্ৰী যায় তাত জিলা প্ৰশাসনৰ লোক যায় তাত গৈ মন্ত্ৰীৰ ওচৰত তেওঁলোকে পাৰফৰ্মেঞ্চ দিয়ে আৰু তাৰপিছত সম্পূৰ্ণৰূপে ভূমিকা শূন্য যিকেইগৰাকী মহিলা ইয়াত ACS বিষয়া আছে তেওঁলোকৰতো ফোন নাম্বাৰ বাদেই দিয়ক তেওঁলোকৰ ফোনেই নালাগে তেওঁলোকে ফোন অফ কৰি পেলাই থৈ দিছে ঠায়ে ঠায়ে গৈছে আশ্ৰয় শিবিৰ য'ত পাৰিছে আপুনি ভাবক এতিয়া জিলা আয়ুক্তৰ কাৰ্যালয়ত প্ৰায় 15 লাখ মান পানীৰ বটল আছে মজুত আছে অৰ্থাৎ ৰাজ্য চৰকাৰে বিলাই দিয়া তাক সেয়া বিলাব কোনে সেয়া বিলাব লাগিব জিলা প্ৰশাসনে যেতিয়া কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তাত কোনোবাই ভিক্ষা কৰিবহি নেকি এতিয়া চাৰিঙৰ পৰা হাফলুটিঙৰ পৰা দেওৰজাৰ পৰা মানুহে আহি জিলা কাৰ্যালয়ত ভিক্ষা কৰিব নেকি যে আমাক ইমান পানী লাগে আমাক ইমান চাউল লাগে আমাক ইমান চিৰা লাগে তাত মানুহ নাখাই মৰিছে তাত মানুহ বিদ্যুৎ যোগান নাই 4-5 দিন সম্পূৰ্ণৰূপে বন্ধ বেতবাৰী নিমাইজানত মানুহ এতিয়াও আবদ্ধ হৈ আছে জিলা প্ৰশাসনে চৰকাৰৰ মাত্ৰ মুখ্যমন্ত্ৰীৰ সন্মুখত সকলোবোৰ হৈ যাব বুলি কোৱাৰ পিছত এতিয়ালৈকে ডিষ্ট্ৰিবিউচনৰ ক্ষেত্ৰত বিতৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই নাও আহি আছে 70খন নাও আনিছে 6খনকৈ নে 12খনকৈ নে 20খন প্ৰায় মাজুলীৰ পৰা 20খন হাত নাও আনিছে কিন্তু সেই হাত নাও ক'ত চলিছে সেই হাত নাও কোনফালে গৈছে কি কৰিছে ৰাইজে নাজানে ৰাইজে সামাজিক মাধ্যমত দেখুৱাই থকা ছবিখন আৰু আনফালে প্ৰকৃত যিখন ছবি সেইখনৰ মাজত পাৰ্থক্য আছে তেওঁলোকে যি ধৰণে কৈ আছে যে আমি যিখিনি কৰিব লাগে সকলোখিনি কৰিছোঁ মন্ত্ৰী অহাৰ লগে লগে তেওঁলোকে যিখিনি মন্তব্য কৰে যে আমি সকলোখিনি কৰিছোঁ তাৰ বিপৰীত এখন ছবি আপুনি যিখিনি কথা ক'লে মানাক্ৰান্তৰ সন্মুখত সম্পূৰ্ণ এখন বিপৰীত ছবি যদি ৰোগীয়া কোনো লোক আছে সেইসকলৰ স্বাস্থ্যৰ অৱস্থা হয়তো এতিয়া অৱনতি ঘটিছে সেইসকলৰ ক্ষেত্ৰত ব্যৱস্থাৱলীবোৰ কেনেধৰণৰ হৈছে এঞ্জেলা মই যিটো সময়ত শিৱসাগৰৰ পৰা ৰিপৰ্টিং কৰি আছোঁ সেই সময়ত মোৰ সতীৰ্থ ৰূপম বৰবৰা আৰু সৌৰভে চাৰিঙৰ পৰা ৰিপৰ্টিং কৰি আছে চাৰিং নাটগাঁৱৰ পৰিৱেশ এটা কিছু সময়ৰ পূৰ্বে ND24 দেখিছে মোৰ ঘৰ যিহেতু তাতেই এতিয়া কথাটো হ'ল আমি যদি এই যে চিঞৰি থকা কথাবোৰ যে সঁচা সেই ৰাইজৰ যিসমূহ বাইট সেই ৰাইজে যিসমূহ কথা বতৰা কৈছে সেই কথাবোৰ শুনিলেই হ'ল সেই কথাবোৰতো মিছা কোৱা নাই তালৈ এতিয়ালৈকে পানীয়ে বটল যোৱা নাই তাত কৈছে যে নাও এখন গৈছিল এদিন 1 ঘণ্টাৰ কাৰণে গ'ল তাৰপিছত তাৰমানে পানী কি 1 ঘণ্টাৰ বাবে সেই স্থানলৈ গৈছিল এতিয়া ফেচবুকৰ জৰিয়তে জিলা আয়ুক্তই এক প্ৰকাৰ শিৱসাগৰ পুৰা ঠাণ্ডা কৰি দিছে তেওঁ নিয়ন্ত্ৰণ কৰিছে
জিলা প্ৰশাসনৰ যিটো ফেচবুক পেজ তাত আপুনি কেতিয়াও গম নাপায় যে তাত সেই ফেচবুক পেজটো চালে কেতিয়াও আপুনি অনুমান কৰিব নোৱাৰে যে চাৰিওফালে বানত ককবকাই আছে। মুঠৰ ওপৰত বান পৰিৱেশত বান পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ ভূমিকা সকলো প্ৰকাৰৰ পৰা শূন্য। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইবটলমান পানী দিলে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইটামান টোপোলা দিলে, ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত কেইটামান খাদ্য সামগ্ৰী দিলে সকলো সমস্যা সমাধান নহয়। ভিতৰলৈ যাওক, চাৰিঙলৈ এতিয়া তেওঁলোকে কোনফালেদি গৈছে? চাৰিঙত যদি তেওঁলোকে কৈছে যে আমি সাহায্য দিছোঁ, কোনফালেদি গৈছে তেওঁলোকে নাজানে। চাৰিঙলৈ, নখনালৈ, নামদাং গোহাঁইগাঁৱলৈ, কালুগাঁও, শলগুৰিলৈ যাবৰ বাবে এতিয়া পথ নাই, হাফলুটিং যাবৰ বাবে এতিয়া পথ নাই, তেওঁলোকে নাজানে। এখন ফটো দি দেখাওক। জিলা প্ৰশাসনক অপেন চেলেঞ্জ দিছোঁ, জিলা প্ৰশাসনক প্ৰত্যাহ্বান জনাইছোঁ, চাৰিঙত আপোনালোকে সাহায্য দিয়া এখন ফটো আপুনি দি দেখাওক। হাফলুটিং, হাতীঘুলিত সাহায্য দিয়া আপুনি এখন ফটো দি দেখাওক আয়ুক্ত মহোদয়। আপুনি মুখ্যমন্ত্ৰীৰ সন্মুখত আপুনি কয় সকলোবোৰ ঠিকেই আছে, মুখ্যমন্ত্ৰীয়ে পৰ্যাপ্ত পৰিমাণৰ ইয়াত সামগ্ৰী দিছে। জিলা আয়ুক্ত কাৰ্যালয়ত এতিয়া যিমান দূৰ খবৰ আছে পৰ্যাপ্ত পৰিমাণৰ মজুত আছে সামগ্ৰী। চাউল আহিছে, দাইল আহিছে, চিৰা আহিছে, সকলো আহিছে, কিন্তু ৰাইজে কিয় পোৱা নাই? ষ্টেচন চাৰিআলিত DC কাৰ্যালয়ৰ পৰা মাত্ৰ 1 কিলোমিটাৰ 900 মিটাৰ হ'ব। ষ্টেচন চাৰিআলিত পানী পোৱা নাই, খোৱা পানীৰ অভাৱ, দৰৱৰ অভাৱ, এক প্ৰকাৰ সকলোবোৰ পানীত বুৰি আছে, সকলো ৰাইজ পানীত বুৰি আছে। গাঁৱৰ অঞ্চলৰ কিমান কিমান হাজাৰ হাজাৰ গৰু ছাগলী উটি গ'ল, কিমান হাজাৰটা ফিচাৰীৰ মাছ গ'ল, কিমান হাজাৰ বিঘা লাখ বিঘা কৃষিভূমি ইয়াত গুচি গ'ল। এই খবৰবোৰ জিলা প্ৰশাসনৰ হাতত একো তথ্য নাই। আনুষ্ঠানিকভাৱে শিৱসাগৰখনত এতিয়ালৈকে কিমান লোক মৃত্যুমুখত পৰিলে তেওঁলোকৰ হাতত সেইটোও তথ্য নাই। খুব দুৰ্ভাগ্যজনক কৌস্তভ, সঁচাকৈ বৰ দুৰ্ভাগ্যজনক। এনেধৰণৰ দুৰ্যোগ, এনে বিপৰ্যয়ৰ সময়খিনিত আমি জিলা প্ৰশাসনৰ এই বিফলতাৰ কথাবোৰ পাতিবলগীয়া হৈছে, খুব দুৰ্ভাগ্যজনক। আমি এই মুহূৰ্তত কৌস্তভ আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিম, আপুনি তাতেই থাকক। পৰৱৰ্তী মুহূৰ্তত যাম আপোনাৰ কাষলৈ। মূলতঃ শিৱসাগৰৰ বান পৰিস্থিতিৰ এক খবৰ আমাক জনালে উজনি অসমৰ ব্যুৰ' চিফ কৌস্তভমণি কাকতিয়ে, আৰু অভিযোগ সেয়াই, ৰাইজে সেই অভিযোগ উত্থাপন কৰিছে প্ৰশাসনৰ ফালৰ পৰা যি ধৰণৰ সুবিধা পাব লাগিছিল সেই সুবিধা এতিয়ালৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই। আনকি বিশুদ্ধ খোৱা পানী এটুপিৰ বাবেও তেওঁলোকে হাহাকাৰ কৰিবলগীয়া হৈছে। আৰু ইতিমধ্যেই কৌস্তভমণিয়ে কৈছে যে মজুত আছে, অথচ সেইখিনি বিলাই দিয়া হোৱা নাই। মন্ত্ৰী যোৱাৰ লগে লগেহে সেইখিনি আচলতে জিলা প্ৰশাসনৰ লোকৰ তৎপৰতা দেখিবলৈ পোৱা যায়। তাৰ পাছত কিন্তু সকলো ফুটুকাৰ ফেন হৈ পৰে। গতিকে এইখিনিৰ ওপৰত দৃষ্টি ৰখাটো এতিয়া খুবেই প্ৰয়োজন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।